কাজলিক মই আপোনাৰ লগত স্নেহ কৰিছো তাক মাইকটো দিছো তই কবি নি কিবা এটা কওঁ তই জুবিন দাৰ কাৰণে প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছো যে মোক এটা নতুন জীৱন নতুন জন্ম জুবিন পাপাই দিছিলে মোক যিটোৰ বাবে মই আজি থিয় হ'ব পাৰিছো এদিনাখন ই যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলো হয় আপোনালোকৰ ওচৰত থিয় হয় আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালী নিচিনা তাৰ লগত থাকিলে বহুত দিন থাকিলো 14 চনৰ পৰা 25th সেইটো বছৰলৈকে সেইটো বছৰ লাষ্ট জাৰ্নি আছিলে পাপাৰ এইটো বছৰে মানে লগ নাপালো মেছেজটো চলি আছিলে কিন্তু মানে ভাগ্য নহল মানে লগ পাবলৈ তাৰ পৰা সিংগাপুৰৰ পৰা অহা পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিল কিন্তু কপালত নাছিলে মানে যিটো আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব জুবিনদা আছে গোটেই মানুহখিনিয়ে তেওঁক চাব আৰু এইটোৱে জুবিন দা কোনোবা জয় জুবিন দা চিঞৰিলে চবেই চিঞৰিলে ভাল লাগিব থেংক ইউ কাজলিক মই আপোনাৰ লগত স্নেহ কৰিছো তাক মাইকটো দিছো তই কবি নি কিবা এটা কওঁ তই জুবিন দাৰ কাৰণে প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছো যে মোক এটা নতুন জীৱন নতুন জন্ম জুবিন পাপাই দিছিলে মোক যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছো এদিনাখন ই যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলো হয় আপোনালোকৰ ওচৰত থিয় হয় আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালী নিচিনা তাৰ লগত থাকিলে বহুত দিন থাকিলো 14 চনৰ পৰা 25th সেইটো বছৰলৈকে সেইটো বছৰ লাষ্ট জাৰ্নি আছিলে পাপাৰ এইটো বছৰে মানে লগ নাপালো মেছেজটো চলি আছিলে কিন্তু মানে ভাগ্য নহল মানে লগ পাবলৈ তাৰ পৰা সিংগাপুৰৰ পৰা অহা পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিল কিন্তু কপালত নাছিলে মানে যিটো আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব জুবিনদা আছে গোটেই মানুহখিনিয়ে তেওঁক চাব আৰু এইটোৱে জুবিন দা কোনোবা জয় জুবিন দা চিঞৰিলে চবেই চিঞৰিলে ভাল লাগিব থেংক ইউ